3, 2, 1. কিমান দিনৰ মূৰত যে বেপাৰখনলৈ ওলাইছো মনটোকে ভাল লাগিছে ঐ ভণ্টি মোনাটো লৈ আছোন আজি বহুত দেৰি হৈছে ওলাই যোৱা মোনাটো লৈ দেৰি নকৈ নাথাকিবি আৰু দেই ৰহ আনিছো যিমানহে বস্তু ইমান গধুৰ আনিবই নোৱাৰিছো আন সোনকালে আজি দেৰিয়ে হৈছে চাইকেলখন ভাল কৰি থাকোঁতে বহুত সময় গ'লগৈ বুজিছনে বাৰু এইখন যে বেয়া হ'লে যে মোৰ একেবাৰে বুকুখনে কঁপি উঠেও চাইকেলখন বেয়া হ'লে মোৰ বৰ বেয়া লাগে আজি ঢেৰ শাক লৈছ নেকি ঐ ইমান গধুৰ আজি অলপ শাক বেছিকৈ লৈছোঁ শাক পাচলিবোৰ এতিয়া বাৰীখনতো সৰহকৈ হৈছে এইকেইদিনটো যাবই পৰা নাই নহয় চাইকেলখন বেয়া হোৱাৰ পৰা আজি ঠিক কৰি লৈছোঁ তাকে আজি ওলাই যাম আৰু ভাল লাগিছে মনটো তাকে বেচিব নোৱাৰিলে পইচা পাতিও নাই নহয় এনেকৈ চলিব লাগিব বুজিছনে বাৰু তাকে এতিয়া কিমানখিনি আকৌ বিকিব পাৰোঁ আকৌ সেইকাৰণে সোনকালে যাওঁ আজি অলপ দেৰিয়ে হ'ল মোৰ ভাগৰ বহিও শেষ হ'ল নহয় বহি কিনিব লাগিছিলে তই লৈ আহিবি নহ'লে এতিয়া যিমানখিনি শাক পাচলি বিকিব পাৰোঁ পইচা পাবি নহয় লৈ আহিবি দেই আজি বহি মোৰ লিখিবলৈকে নাই হ'ব দে তোলৈ মই বহি লৈ আহিম নহয় একো চিন্তা নকৰিবি তোকে মই পঢ়াই শুনাই ডাঙৰ কৰিব লাগিব মা দেউতাটো নাই মই আছোঁ নহয় তই একো চিন্তা নকৰিবি তোৰ মুঠতে পঢ়া খৰচ চব মই দিম মই উলিয়াম তই সেইবোৰ কথা একো চিন্তা নকৰিবি মুঠতে তই ভালদৰে পঢ় বা তই যে ইমান কষ্ট কৰিব পাৰ হ'ব যা তোৰ দেৰিয়ে হ'ব এতিয়া নহ'লে জীৱনটো কাম কৰিয়ে খাব লাগিব বুজিছনে এতিয়া তোৰ মোৰ কোনো নাই মাও নাই দেউতা নাই সেইবাবে নিজে কৰি কিবা এটা খাবই লাগিব লোকে জানো দিবহি আমাক এদিনহে দিব সেইবাবে কাম কৰিয়ে খাব লাগিব হ'ব যা তই ভিতৰলৈ যা ভণ্টি মই যাওঁ দে নহ'লে দেৰিয়ে হ'ব এতিয়া বহি লৈ আহিবি আকৌ নাপাহৰিবি আনিম নাপাহৰোঁ তোৰ জানো কেতিয়াবা কিবা এটা বস্তু ননাকৈ আছোঁ তই যি কথা ক যি আনিবলৈ ক মই দেখোন তাকে আনো বাদনীয়ে যে ইমান কষ্ট কৰি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ এতিয়া শাক পাচলি বেছি থাকিব এতিয়া মা দেউতা থকাহেঁতেন আমাৰ ইমান কষ্ট নহ'লেহেঁতেন মাও নাই দেউতাও নাই মাও ঢুকাই থাকিলে বৰ কষ্টকৈ জীৱনটো পাৰ কৰিবলগীয়া হৈছে আমি দুজনীয়ে যাওঁ ভিতৰ কামখিনি সকলোখিনি কৰি থৈ দিওঁগৈ বাই নহ'লে কিমান কাম কৰিব ময়োতো ডাঙৰ হৈছোঁ নহয় এতিয়া কৰিব পৰা হৈছোঁ নহয় আজি বহুত টকা আহিছোঁ দেই এতিয়া টেকেলা চুকলৈ যাব লাগিব আজি সেইফালে শাকখিনি বিকি শেষ কৰিব লাগিব এতিয়া আকৌ কিমানখিনি বিকিব পাৰোঁ যিমানখিনি বেচিব পাৰিম বেচিম আৰু পাই ভণ্টিজনী অকলে আছে নহয় আকৌ বজাৰ কৰি নিব লাগিব নহ'লে আকৌ ৰাতিলৈ খাবলৈ নায়েই নহয় ওলাই আহিলেও চিন্তা লাগে ভণ্টিজনী আকৌ ঘৰত অকলে থাকে নহয় বাইদেউ শাক আনিছোঁ ৰঙালাও জাতিলাও লাই লফা পালেং চব ঘৰতে কৰা ল'ব নেকি তিতা কেৰেলা আনিছোঁ ৰঙা মৰিচা আনিছোঁ বাইদেউ লৈ লওক কেৰেলা আনিছোঁ লৈ লওক ভণ্টি তুমি যে ইমান দিনৰ মূৰত আহিছা তোমাৰ শাককেইটা যে তোমাৰ শাক পাচলিকেইটালৈ বৰ মনত পৰি থাকে জানানে বাৰু তুমি এসপ্তাহমানেই অহা নাই চাগে ন আনা আজি কি আনিছে চব ল'ম আৰু খুৰী কথাটো নোহোৱা নহয় মই এসপ্তাহমানেই অহা নাছিলোঁ মোৰ চাইকেলখন বেয়া হৈছিলে যে আজি ঠিক কৰি মেলি আহিছোঁ আৰু শাক পাচলিবোৰ ঘৰত বহুত হ'ল নহয় আজি সকলোবিলাকে লৈ আহিছোঁ বহুত দিন এনেকৈ ওলাই অহা নাই যে সেইকাৰণে বাৰীত বস্তুবোৰ প্ৰায় একেবাৰে ভৰ্তিয়ে হৈ গ'ল আৰু দিয়া কি আনিছা আজি খুৰী আছে আপোনাক যি লাগে চাওকচোন মোনাটো ইমান ধুনীয়া মৰিচা তুমি বাৰীতে কৰা নে বাৰু এইবোৰ সকলোবিলাক শাক বাৰীতে কৰা গোবৰ সাৰ দিয়া খাই বৰ টেষ্ট পাব লৈ লওক জানা নাই মই যে মৰিচা শাক খাই ইমান ভাল পাওঁ কোমল লাগে ন খাই ইমান ভাল লাগে আৰু তিতাকেৰেলাও দিয়াচোন তিতাকেৰেলাও খাই বৰ ভাল পাওঁ শুকানকৈ ফ্ৰাই কৰি খাব লাগে ন কিমান ভাল লাগে খুৰী মৰিচা লওক ময়ো খাই কিন্তু ভালেই পাওঁ দিয়া তিতাকেৰেলা কিন্তু খাই বৰ ভাল পাওঁ দেই মই খুৰী এয়া তিতাকেৰেলা ৰ'বা তোমালৈ মই পইচা আনোগৈ পইচাটোকো লৈ নাহিলোঁ নহয় মানুহজনী দেখি তোমাক গুচিয়ে আহিলোঁ তোমাৰ শাক পাচলিকেইটা যে বেলেগ ভাল লাগে খাই তাকে খুৰী আপোনালোকে যে মোৰ কষ্টখিনি বুজি পায় এনেদৰে ভালকৈ ক'লে ভালেই লাগে জানেনে বাৰু কিছুমান মানুহে বৰ ঠাট্টা কৰে বৰ বেয়াকৈ কয় তথাপিও আগুৱাই গৈছোঁ আৰু কৰ্মটো কৰি যাবই লাগিব কৰিতো খাবই লাগিব ভণ্টি আছে ভণ্টিক পঢ়াই শুনাই ডাঙৰ কৰিব লাগে মই বাকীবোৰ কথা কাণ নিদিওঁ আপোনালোকে যে এনেদৰে মোক ছাপোৰ্ট কৰি যায় মোক কামত যে সহায় জনায় সেইকাৰণে ভাল পাওঁ খুৰী তোমাৰ নামটো কি আছিলে বাৰু মই পাহৰিলোঁ নহয় জানা নাই খুৰী মোৰ নামটো জুলি আছিলে জুলি
তুমি বাকীবোৰ কথা একো চিন্তা নকৰিবা মানুহৰ কথা চিন্তা নকৰিবা মানুহে ঢেৰ ক'ব তুমি মুঠতে কিবা এটা কামটো কৰিছা ন ভাল কাম কৰিছা এইবোৰ কাম বেয়া নহয় নহয় নিজে খেতি কৰি নিজে বেচিছা তুমি ভণ্টিকো পঢ়াই শুনা ডাঙৰ কৰিছা সেইবোৰ ভাল কাম হয় মানুহৰ কথা তুমি কাণ নিদিবা তুমি এনেদৰে কৰি যোৱা আমি আছোঁ নহয় তোমাৰ শাক পাচলি আমি সদায় খাম আৰু সদায় ল'ম জানা তুমি যদি কাইলৈ আহা কাইলৈও ল'ম ইমান ভাল লাগে নহয় খাই খুৰী তাকে মানুহবোৰে কেতিয়াবা বেয়াকৈ ক'লে মনটো বৰ দুখ লাগেও মা দেউতালৈ বৰ মনত পৰে মা দেউতা নাই নহয় সেইবাবে বৰ কষ্ট হৈছে আমাৰ দুজনী চলিবলৈ তথাপিও হাৰ মনা নাই জীৱনটোক আগুৱাই যাব লাগিব ভণ্টিকো ডাঙৰ কৰিব লাগিব তাই এতিয়াতো বহুত ডাঙৰেই হ'ল এতিয়া বুজি পোৱাও হৈছে আৰু তাইলৈ আজি বহি লৈ যাব লাগিব নিবা আকৌ ভণ্টিলৈ বহি কি কি লাগে লৈ যাবা কলম পাতি সেইখিনি যোগাৰ দিয়া আৰু তুমি এতিয়া ডাঙৰ নহয় জানো আৰু তোমালোকে দুজনীহে চাবা আৰু ভণ্টিক ভাল হ'ব দিয়া ইমান কষ্টত যেতিয়া কষ্ট কৰি তাইক পঢ়াইছা তাইও বুজি পাইছে যেতিয়া ভাল হ'ব তোমালোকো ভালেই হ'ব ৰবা কথা ঢেৰ কৈ আছোঁ মই পইচা আনোগৈ কিমান যে গাঁও ঘূৰিছোঁ কিছুমান মানুহ সঁচাকৈ হৃদয়ত অন্ত চুই যোৱাকৈ কথাবোৰ ইমান ধুনীয়াকৈ কয় আৰু কিছুমানে ইমান মনত দুখ লগাকৈ কথাবোৰ কয় এনেকুৱা নিচিনা মানুহ পালে ভাল লাগে এনেদৰে কাম কৰিবলৈ উৎসাহ পাওঁ খুৰীজনী যে সঁচাই বহুত ভাল দেই জুলি পইচা লোৱা বহুত কথা ক'লোঁ চাগে ন মই আৰু মানুহৰ কথা যে কাণ নিদিবা আৰু তোমাৰ শাক পাচলিকেইটা সঁচাকৈ বৰ ভাল লাগে দেই খাই এনেদৰে আহি থাকিবা আকৌ খুৰী তেনে আহিছোঁ দিয়ক আকৌ আহিম বাৰু সঁচাকৈ ল'ৰাজনী যে বৰ কষ্ট কৰি খাইছে দেই ভনীয়েকজনীকো পঢ়াইছে মংগল হওক ল'ৰাজনী বা আহিব হৈছে নে কি নে জানো বাজনীয়ে যে ইমান দূৰলৈ যায় মোৰ বাক দেখিলে দুখেই লাগে পাই মা দেউতা থকাহেঁতেন এনেকুৱা নহ'লহেঁতেন নহয় আজি গোটেইখিনি শাক পাচলি বিক্ৰী হ'লেই হয় আৰু আজি যে শাক পাচলি গোটেইকেইটা বিক্ৰী হ'ল দেই মনটোকে ভাল লাগিছে বা আহিলি আজি শাক পাচলি বিক্ৰী হ'ল নে সকলোবিলাক হ'ল ভণ্টি আজি চববিলাক বিক্ৰী হ'ল চাচোন তোলে মই বহি লৈ আহিছোঁ কলম লৈ আহিছোঁ আৰু ভালকৈ পঢ়া শুনা কৰিবি দেই বা ইমানকৈ বহি কিয় নিলি তোক মই ইমানকৈ আনিবলৈ কোৱা নাছিলোঁ নহয় দুখনমান অনাহেঁতেনো হ'লহেঁতেন দেখোন পইচা থাকোঁতে আনি দিছোঁ আকৌ সৰহকৈ আকৌ যেতিয়া দৰকাৰ হ'ব তেতিয়া হাতত আকৌ পইচা নহ'লে আকৌ দিগদাৰ হ'ব নহয় বাও তোৰ ভাগৰ এনেকৈ গাঁৱে গাঁৱে শাক পাচলি বিকিবলৈ গ'লে তোৰ লাজ নালাগে নেকি তোৰ দেখোন লগৰ ছোৱালীবিলাকে কোনো এনেকৈ বিকিবলৈ নাযায় ভণ্টি কাম কৰিবলৈ হ'লে লাজ কৰিলে নহ'ব নহয় আমি এতিয়া কাম কৰি খাবই লাগিব সেইকাৰণে লাজ কৰিলে কি হ'ব কচোন বাৰু লাজ কৰিলে কোনোবাই দিব জানো নিদিয়ে নহয় সেইকাৰণে জীৱনত কাম কৰিব লাগিব লাজ কৰিলে নহ'ব যি কামেই নহয় ভাল কাম কৰিব লাগে তাত লাজ বুলি কোনো কথা নাই আগবাঢ়ি যাব লাগে বুজিছ লাজ কৰিলে কি হ'ব লাজ কৰিলেতো নহ'ব নহয় লোকৰ কথা ভাবিও লাভ নাই বুজিছ সেইকাৰণে ভাল কাম কৰিব লাগে আগবাঢ়ি যাব লাগে সেইকাৰণে তয়ো একো লাজ চাজ নকৰিবি ভালকৈ পঢ়া শুনা কৰ ডাঙৰ মানুহ হ মানে আৰু এজন ভাল মানুহ হ'লেই হ'ল তই চাকৰি কৰিব লাগিব বুলি কথা নাই নহয় মুঠতে এজন মানুহ হ আৰু দেই মই তোক যোগাৰ পাতি দিম নহয় পইচা পাতি বা এজনী আছোঁ যেতিয়া তোৰ একো চিন্তা নাই বা বুজিছোঁ দে তই ইমানখিনি কষ্ট কৰিছ মই জানো বেয়া হ'ম মই সদায় ভালেই হৈ থাকিম তোলৈ মই ভাত বনাই থৈছোঁ নহয় আজি প্ৰথম ভাত বনাইছোঁ আৰু ভালো হ'ল ভাতখিনি ব'ল আকৌ খাওঁগৈ দুইজনী তই ভাত বনাব পাহৰিলি মোৰ ভণ্টিজনী বৰ ডাঙৰ হ'ল দেই ব'ল ভাত খাওঁগৈ আজি তোৰ হাতৰ ভাত খাই বৰ ভাল লাগিব বা মই তোৰ লগত আজিৰ পৰা শাক বেচিবলৈ যাম নেলাগে ভণ্টি মই কৈছোঁ নহয় তইনো কিয় যাব লাগিছে তোক মই সকলোবিলাক যোগাৰ দিছোঁ নহয় তই স্কুল যাবি পঢ়িবি ঘৰত থাকিবি মই আছোঁ নহয় তই বাকীবোৰ চিন্তা কৰিব নালাগে ব'ল এতিয়া ভাত খাওঁগৈ ভাতকেইটা খাই লওঁগৈ আকৌ বজাৰ যাব লাগিব নহয় শাক পাচলিকেইটাও ছিঙোগৈ